চুপা চুপিয়ে ইতিমধ্যে ৱেব ছিৰিজত যথেষ্ট সমাদৰ লাভ কৰিছিল। আমি এইবাৰ চুপা চুপিক চিনেমা আকাৰে আপোনাৰ উলিয়াবলৈ বিচাৰিছোঁ। অহা 12 জুনত ৰিলিজ দিয়া হ'ব। ইতিমধ্যে আমাৰ প্ৰায়বিলাক কাম শেষ হৈ গৈছে, শেষ পৰ্যায়ত আহি পাইছোঁ আমি। আজি আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত শ্বুটিং চলি আছিল আৰু সম্পূৰ্ণ এটা পৃথক ঘটনা। চিনেমাখনৰ প্ৰথম মিনিটৰ পৰাই শেষৰ মিনিটলৈ ৰাইজে উপভোগ কৰিব পাৰিব। এখন কমেডি চিনেমা আৰু ইয়াত অসমীয়া সমাজ জীৱনৰ লগত জড়িত যিবিলাক নষ্টালজিক কাহিনী সেইবোৰ বিশেষকৈ প্ৰাধান্য দিয়া হৈছে আৰু ইয়াত অসমৰ বৰ্তমান সময়ৰ যিখিনি ভাল এক্টৰ বুলি কোৱা যায় তেওঁলোক জড়িত হৈ আছে। ছিংগাৰো আমি আটাইখিনিকে ৰাখিছোঁ, গতিকে ৰাইজে খুব ভাল পাব। ইতিমধ্যে আমাৰ টিজাৰটো মুকলি কৰিছোঁ আৰু ৰাইজৰ আমি যথেষ্ট সমাদৰ পাইছোঁ। আমাৰ কলা কুশলীবিলাকে পাব্লিচিটি কৰিব যাওঁতে ৰাইজে যথেষ্টভাৱে আদৰি লৈছে। আশা কৰিছোঁ অসমৰ ৰাইজে অসমীয়া ছবি জগতৰ উন্নয়নৰ কাৰণে চিনেমাখন আদৰি ল'ব আৰু আমাৰ শিল্পীসকলে আজি দিনে নিশাই ইমান কষ্ট কৰি যিখিনি কৰিলে ৰাইজৰ চিনেমাখনৰ কাৰণে সেইখিনি যাতে ৰাইজে মৰম কৰে আৰু আশা কৰিছোঁ এই চিনেমাখনে অসমীয়া ছবি জগতৰ বাবে এটা ইতিহাস সৃষ্টি কৰিব, যিদৰে চুপা চুপিয়ে ৱেব ছিৰিজত এটা ইতিহাস কৰিছে। গতিকে আমি যথেষ্টখিনি আমাৰ টীমটোৱে চেষ্টা কৰিছে আৰু খুব ব্যয়বহুল এখন অসমীয়া কথাছবি। আটাইখিনি এক্টৰে খুব ভাল, তেওঁলোক অভিনয় জগতত নাম কৰিছে যথেষ্ট। আমাৰ প্ৰণৱে বহুত সুন্দৰ কাহিনী এটা দিছে। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ সমাদৰ লাভ কৰিব। অনুভৱ খুব বেছি ভাল, কাৰণ চুপা চুপি প্ৰথমতে ওলোৱা ছিৰিজটোক ৰাইজে বহুত বেছি মৰম দিছে আৰু সেই মৰমখিনি অক্ষুণ্ণ ৰাখিবলৈ আমি যথেষ্ট চেষ্টা চলাইছোঁ। চিনেমাখনত খুব ধুনীয়া ষ্টৰী, খুব ধুনীয়া পৰিচালনা আচলতে চিনেমাখনত। এখন চিনেমা নিৰ্ভৰ কৰে আচলতে ষ্টৰী লাইনটো বা স্ক্ৰিপ্টটোৰ ওপৰত প্ৰথম। তো সেই স্ক্ৰিপ্টটো যেতিয়া ষ্ট্ৰং হয়, তাৰ গাঁথনিটো যেতিয়া ষ্ট্ৰং হয়, তেতিয়া এক্টৰ্ছখিনিয়েও কাম কৰি ভাল পায় আৰু চিনেমাখনে সফলতা লাভ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে ৰাইজক এইটোৱে আহ্বান জনাইছোঁ, 12 জুনত হলত আহিব চিনেমাখন, চাবলৈ আহক। একদম সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সৰ মানুহ হ'লে একেলগে পৰিয়ালৰ সকলোৱে বহি উপভোগ কৰিব পাৰে এখন চিনেমা আৰু খুব বেছি এনজয় কৰিব চিনেমাখন, খুব বেছি ভাল পাব। এখন ব্যয়বহুল চিনেমা, অসমত এইটো জনাৰৰ চিনেমাও খুব কম হৈছে, মানুহে চালে বুজিব আৰু খুব বেছি ভাল পাব। তো হললৈ আহিব লাগে মানুহ আৰু ভাল পালে নিশ্চয় আনকো দেখুৱাব লাগে চিনেমাখন। অসমীয়া চিনেমা বুলি নহয়, এখন ভাল চিনেমা বুলি চাবলৈ আহক। আচলতে আমাৰ ছিৰিজখনে ৰাইজৰ ইমান সমাদৰ পোৱাৰ পাছত সেই সাহসখন কৰিব পৰা গৈছে যে এখন আমি চিনেমা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই চিনেমাৰ আজি আমাৰ অন্তিমটো দিনৰ শ্বুটিং। খুব ভাল অনুভৱ, সিমানে বেয়াও লাগিছে কাৰণ এই অনুভৱখিনি, এই যি অভিজ্ঞতাখিনি পিছত খুব মনত পৰে যেতিয়া আমি চিনেমাখন চাম। 12 জুনত আহি আছে আমাৰ চিনেমাখন আৰু আমি বহুত আশাবাদী আমাৰ এই চিনেমাখনক লৈ। সকলোৱে বহুত কষ্ট কৰিছে আৰু সেই আমি কথা দিব পাৰিম যে আমি আপোনালোকক নিৰাশ নকৰোঁ ৰাইজক। আৰু মোৰ ফালৰ পৰা আমাৰ চুপা চুপি পৰিয়ালবৰ্গৰ তৰফৰ পৰা সকলোকে আমন্ত্ৰণ জনাইছোঁ 12 জুনত ছবিগৃহত। সেই নাৰ্ভাছ, যিহেতু দিন কমি আহিছে আৰু সেই নাৰ্ভাছনেছৰ মাজতে বহুত এক্সাইটেড, কাৰণ সেই এটা বহুত ধুনীয়া এটা সপোন আমি পালি ৰাখিছিলোঁ, এটা মানে হোপ পালি ৰাখিছিলোঁ। সেই হোপটোৰ আমি আজি লাষ্ট ডে শ্বুট আমাৰ গানটোৰ। বিৰাট ধুনীয়া গান, বহুত সোনকালে মুকলি পাব ইউটিউবত। আৰু বাকী ডেটটো কৈছে 12 জুন। 12 জুনত যাতে আহে মানুহবোৰে। আমাৰ নিচিনা আমি একেবাৰে গোটেই টিমটো নতুন, যিমান আপোনালোকে ডিৰেক্টৰ লগ পাইছে বা এক্টৰৰ যিমানখিনি লগ পাইছে দেখিছে নতুন। চ' আমি কিবা এটা নতুন পাবলৈ বিচাৰিছোঁ, নতুনকৈ আকৌ মৰম বুটলিবলৈ বিচাৰিছোঁ, কাৰণ মৰম আগতেও দিছিলে আমাক ছিৰিজখনক আৰু এতিয়া আমাক নতুনকৈ মৰম লাগে। গতিকে আশা কৰোঁ সকলোৱে যাতে আমাৰ চিনেমাখন চায়। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ছিৰিজখনো 2024 12 জুনত ৰিলিজ হৈছিলে। তো এতিয়াও সেই একেই 12 জুনতে, কিন্তু 2026 আমি চিনেমা হৈ আপোনালোকৰ আগলৈ আহিম। গতিকে আশা কৰোঁ আপোনালোকে চাই যাওক। ধন্যবাদ। কাৰণ মোৰ জীৱনৰ এখন প্ৰথম চিনেমা আৰু আমাৰ ডিজে এণ্টাৰটেইনমেণ্ট আৰু এটলাছ ক্ৰিয়েশ্যনৰ বেনাৰত হ'বলগীয়া চিনেমাখন ইতিমধ্যে আমাৰ শ্বুটিং সম্পূৰ্ণ হৈ গ'ল। আজি লাষ্ট শ্বুটিং আছিল মৰিগাঁৱত আৰু আমি বিৰাট আশাবাদী। যিদৰে ৱেব ছিৰিজখন আদৰি লৈছিল, মই ভাবোঁ এইখনো আদৰি ল'ব, কাৰণ বিশেষ কাহিনী এটা আছে
যিবোৰ আমি টিজাৰটোত এনাউন্সমেণ্ট টিজাৰত অলৰেডি কৈছিলোঁ, মানে যি কাহিনী কোনেও নোকোৱা কিন্তু কিছু নষ্টালজিয়া। তো আপোনালোকে 12 জুনলৈ চিনেমাখন চাবলৈ আহিব। আমি মানে আশাবাদী আপোনালোকক দেখুৱাবলৈ আমি বহুত মানে